বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হৈছে বিভিন্ন অনুষ্ঠান, বিভিন্ন বেচৰকাৰী সংস্থা। তাৰ ভিতৰতে তেওঁলোকৰ শিকলিয়ে লৈছে বিশেষ উদ্যোগ। কেওফালে বানৰ বিভীষিকা, জাতি ভেদ পাহৰি সকলোকে সহায়ৰ হাত আগবঢ়োৱাটো মানৱ সমাজৰ কাম্য। এনে ক্ষেত্ৰত পিছহুকি সুযোৱা নাই শিকলি নামৰ অনুষ্ঠান। সেই উদ্দেশ্যে আজি শিকলিৰ উদ্যোগত জগদ্বাৰৰ গায়ন গাঁৱত বান সাহায্য বিতৰণ কৰা হয়। জগদ্বাৰ গায়ন গাঁৱৰ দুটা শিবিৰত পানী বটল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকে শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাৰ উপদেষ্টা দীপুল শইকীয়া। ১৫ শতাধিক উপস্থিত থকা এই শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰাত সহযোগিতা কৰে জিন্তু ভৰালী আৰু বেতুল বৰা আৰু স্থানীয় যুৱকসকলে। শিকলিৰ এনে কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰে। কি জেগা বুলি কয়? আৰু এয়া অৰূপ হাজৰিকা এওঁ আমাৰ চাকৰি কৰে, এওঁ এজন আমাৰ ব্যৱসায়ী, গতিকে উদ্যোগী যুৱক। গতিকে আপোনালোকক সামান্যতম পানীৰ বটল আৰু এই এটি বিস্কুটৰ পেকেট দিবৰ কাৰণে আহিছে, চাহকণ খাব পাৰিব। গতিকে আমি সকলোৱে তেওঁলোকৰ উত্তৰ কামনা কৰিছোঁ। এই শিকলি নামৰ যিটো NGO আছে, স্বেচ্ছাসেৱী সংগঠন আছে, সেই সংগঠনৰ উত্তৰ কামনা কৰি আমি এই কামটো কৰিবৰ কাৰণে আমি আপোনালোকৰ ওচৰত মানে ধন্যবাদ জনাইছোঁ। আপোনালোক ধন্যবাদৰ পাত্ৰ। বহুতো সংগঠন আছে, কিন্তু এনেকৈ বিশেষভাৱে আগবাঢ়ি দেখা পোৱা নাই। কিন্তু আমাৰ কালি শ্ৰদ্ধাৰ আমাৰ মুনীন শইকীয়াও আহি তেনেকৈ প্ৰত্যেকক ইয়াতে দি গৈছেহি। এতিয়া আপোনালোকো আহিছে, ঠিক ৰাতিপুৱাও তেনেকৈ আহিছে বা চৰকাৰৰ ফালৰ পৰা আমাৰ আহিছে এনেকৈ গতিকে আপোনালোক আমি ইয়াৰ ওপৰত ধন্যবাদ দিয়া। ধন্যবাদ।